আজি ডিসকাস কৰিম ক্লাস 7 ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 8 পাৰ্ট 2 লেসন অৰণ্য আমাৰ জীৱন ৰেখা এই চেপ্টাৰটোৰ যিখিনি অনুশীলনী প্ৰশ্ন উত্তৰ আছে এই অনুশীলনী প্ৰশ্ন উত্তৰখিনি আজি ডিসকাস কৰিম গতিকে সোৱা অনুশীলনীৰ ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখন বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে ব্যাখ্যা কৰা অলপ ব্যাখ্যা কৰিব দিছে কেনেকৈ অৰণ্যত প্ৰাণীসমূহে অৰণ্যখন বৃদ্ধি কৰিব পাৰে আৰু পুনৰুজ্জীৱিত কৰিব পাৰে ইয়াৰ বিষয়ে ব্যাখ্যা কৰিব গৈছে আমি এনেকৈ লিখিম কোৱেশ্চন নম্বৰ 1 ত অৰণ্য বসবাস কৰা প্ৰাণীয়ে অৰণ্যখন বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে প্ৰাণীবোৰে কিছুমান উদ্ভিদৰ বীজ বিস্তাৰণ কৰি অৰণ্যৰ বৃদ্ধিৰ লগতে পুনৰুজ্জীৱিত কৰাত সহায় কৰে প্ৰাণীৰ পচা গোবৰে গছপুলি বাঢ়ি অহাত পোষক হিচাপে সহায় কৰে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আশ্ৰয় দি এই অৰণ্যই তৃণভোজী প্ৰাণীবোৰৰ খাদ্য আৰু আবাসস্থল সুব্যৱস্থা কৰে বেছি তৃণভোজী প্ৰাণী থকা মানে বিভিন্ন মাংসভোজী প্ৰাণীৰ বাবে বেছি খাদ্য পোৱাকে বুজায় বিভিন্ন প্ৰকাৰৰ প্ৰাণীয়ে অৰণ্যৰ পুনৰুজ্জীৱিত কৰা বা পুনৰুদ্ধাৰ কৰাত আৰু বৃদ্ধিত সহায় কৰে আমি এইখিনি লিখিলে যথেষ্ট কোৱেশ্চন নম্বৰ 2 ত কি কৈছে অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে ব্যাখ্যা কৰা অৰণ্যই কেনেকৈ বানপানী প্ৰতিৰোধ কৰে ইয়াৰ বিষয়ে লিখিম বৰষুণৰ প্ৰাণীৰ প্ৰাকৃতিক শোষক বিধেই হ'ল অৰণ্য এই অৰণ্যই পানীখিনি মাটিৰ ভিতৰলৈ নিজৰি সোমাই যাবলৈ দিয়ে গোটেই বছৰ জুৰি ভূগৰ্ভৰ জলপৃষ্ঠ অব্যাহত ৰখাত এই অৰণ্যই সহায় কৰে অৰণ্যই কেৱল বানপানী নিয়ন্ত্ৰণতো সহায় কৰে এনে নহয় ই নৈত বা জানত পানীৰ প্ৰবাহ অব্যাহত ৰখাতো সহায় কৰে যাতে আমি নিয়মীয়াকৈ পানী যোগান পাওঁ আনহাতে যদি গছ নাথাকিলে বৰষুণৰ টোপালবোৰ পুনে পুনে মাটিত পৰিলেহেঁতেন আৰু অঞ্চলটোৰ আশে-পাশে বানপানী সৃষ্টি কৰিলেহেঁতেন অত্যাধিক বৰষুণে মাটি নষ্ট কৰিব পাৰে গছৰ শিপাই সাধাৰণতে মাটি খামুচি মাৰি ধৰি ৰাখে কিন্তু ইয়াৰ অবিহনে পানীয়ে মাটি ধুৱাই নিব পাৰে আৰু খহনীয়াৰ সৃষ্টি কৰে এইকেইটা প্ৰচেছত অৰণ্যই বানপানী প্ৰতিৰোধ কৰাত সহায় কৰে নেক্সট দিছে কোৱেশ্চন নম্বৰ 3 বিয়োজক কি দুবিধ বিয়োজকৰ নাম লিখা সিহঁতে অৰণ্যত কি কৰে প্ৰথমে দিছে বিয়োজক কাক কয় দুটা এক্সাম্পল দিব গৈছে আৰু সিহঁতে কি কাম অৰণ্যত কি কৰে ইয়াৰ বিষয়ে লিখিব দিছে অলপ শৰ্টলি লিখিম যিবোৰ অনুজীৱই পচা উদ্ভিদ আৰু প্ৰাণীক হিউমাছলৈ পৰিৱৰ্তন কৰে তাকে বিয়োজক বুলি কওঁ আৰু দুটা বিয়োজক আমি ভেঁকুৰ বেক্টেৰিয়া এইবোৰ ক'ব পাৰিম আৰু নেক্সট দিছে বিয়োজকে অৰণ্যত কি কৰে বিয়োজকবোৰে অৰণ্যত হিউমাছ তৈয়াৰ কৰাত বিশেষ ভূমিকা পালন কৰে এইখিনি যথেষ্ট আৰু অলপ লিখিব পাৰি তথাপি অলপ শৰ্টলি লিখি দিলোঁ গতিকে এইটো ভিডিঅ'ত মই ইমানতে ডিছকাছ কৰিলোঁ নেক্সট পাৰ্টত বাকীখিনি কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল